এইটো ভিডিওত আমি ডিসকাস কৰিম যে মেট্ৰিক পৰীক্ষাত কিমান নম্বৰ পালে কি ডিভিজন অৰ্থাৎ ফাৰ্স্ট ডিভিজন পাবলৈ কিমান পাৰ্সেন্ট পাব লাগে আৰু সেকেন্ড ডিভিজন পাবলৈ কিমান পাৰ্সেন্ট পাব লাগে আৰু লগতে থাৰ্ড ডিভিজন পাবলৈ কিমান পাৰ্সেন্ট পাব লাগে বা ষ্টাৰ ডিস্টিংশন পাবলৈ কিমান পাৰ্সেন্ট পাব লাগে। তোমালোকে সচৰাচৰ গাঁৱত শুনা পাই থাকা যে সেই ল'ৰাজন বা সেই ছোৱালীজন মেট্ৰিক পৰীক্ষাত ষ্টাৰ পাইছে বা ডিস্টিংশন পাইছে। এতিয়া কথাটো হ'ল কিমান নম্বৰ বা কিমান পাৰ্সেন্ট পালে ডিস্টিংশন ষ্টাৰ পাব পাৰি। সেই সকলোবোৰ কথা এই ভিডিওটো ডিসকাস কৰিম। তাৰ আগতে এটা সৰু ৰিকুৱেষ্ট, মোৰ চেনেলত নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। এতিয়া বলা মূল কথাটোলৈ আগবাঢ়ো। প্ৰথমতে এটা কথা জনাটো দৰকাৰ যে এক্সামত পাস কৰিবৰ বাবে কিমান পাৰ্সেন্ট বা কিমান নম্বৰ পাব লাগিব। যেহেতু তোমালোকৰ কোৱেশ্চন পেপাৰটো দুটা ষ্টাইলত আহে, এটা হ'ল প্ৰেক্টিকেল আৰু এটা হ'ল থিওৰি। প্ৰেক্টিকেল 10 মাৰ্কৰ আৰু থিওৰি হ'ল 90 মাৰ্কৰ। পাস কৰিবৰ বাবে প্ৰেক্টিকেলত 10ৰ ভিতৰত 3 পাব লাগে আৰু থিওৰি 90ৰ ভিতৰত 27 পাব লাগে। আৰু এতিয়া আৰু এটা নতুন নিয়ম ওলাইছে, থিওৰি দুটা ভাগত থাকে, 45 মাৰ্কস ডিসক্ৰিপটিভ আৰু 45 মাৰ্কস এমসিকিউ। ডিসক্ৰিপটিভত পাস কৰিবৰ বাবে 14 মাৰ্কস পাব লাগে আৰু এমসিকিউত পাস কৰিবৰ বাবে 13 মাৰ্কস পাব লাগে। এতিয়া চোৱা, ডিস্টিংশন পাবলৈ 510 মাৰ্কসৰ দৰকাৰ। তাৰ মানে ডিস্টিংশন পাবৰ বাবে 510 নম্বৰ পাব লাগিব আৰু 450ৰ পৰা 509ৰ ভিতৰত নম্বৰ পালে সেইটো ষ্টাৰ পোৱা বুলি ধৰা হয়। নেক্সট, আৰু যদি তোমালোকে 360 পোৱা অৰ্থাৎ 360 পোৱা তেনেহলে ফাৰ্স্ট ডিভিজন পোৱা বুলি ধৰা হয়। লগতে যদি 270ৰ পৰা আৰম্ভ কৰি 359ৰ ভিতৰত তোমালোকে মাৰ্কস পোৱা তেনেহলে সেকেন্ড ডিভিজন পোৱা বুলি ধৰা হয়। আৰু 180ৰ পৰা 269ৰ ভিতৰত নম্বৰ পালে থাৰ্ড ডিভিজন পোৱা বুলি ধৰা হয়। সো এইখিনি আছিল ডিভিজনখিনি। তাৰোপৰি তোমালোকে আৰু এটা কথা শুনা যে লেটাৰ মাৰ্কস পাইছে বুলি এই কথাটো শুনা। এতিয়া কথাটো লেটাৰ মাৰ্কস পাবৰ কাৰণে কিমান নম্বৰ প্ৰয়োজন বা এটা সাবজেক্টত কিমান নম্বৰ পালে লেটাৰ বুলি ধৰা হয়। এটা সাবজেক্টত যদি 80 মাৰ্কস পোৱা তেনেহলে লেটাৰ পোৱা বুলি ধৰা হয়। মানে লেটাৰ পাবলৈ হলে এটা বিষয়ত 80 মাৰ্কস পাব লাগিব। সো আশা কৰো বুজি পাইছা মোৰ কথাখিনি। তোমালোকে এবাৰ কোনটো সাবজেক্টত লেটাৰ পাবা বুলি আশা ৰাখিছা কমেন্টত জনোৱা। থ্যাঙ্কস ফৰ ওয়াচিং।